আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ ল'ৰাটো চাওকচোন ডেকা হ'ল নহয়নে? চাওঁতে চাওঁতে ডেকা হ'ল সি। গতিকে এতিয়া প্ৰথম আঁকিছে এজনী ছোৱালী, চাওকচোন কি সুন্দৰকৈ আঁকিছে, তাকে আপোনালোকক দেখাবলৈ ইচ্ছা কৰিলোঁ। তাক সৰু থাকোঁতে আৰ্ট স্কুলত দিছিলোঁ বাৰু। দিছিলোঁ মানে মোৰ ডাঙৰজনী ছোৱালী যেতিয়া আৰ্ট স্কুল যায়, তেতিয়া আৰ্টৰ যিজন শিক্ষক আছিলে কেতিয়াবা কিবা কাৰণত ঘৰলৈ আহিব লগা হওঁতে ল'ৰাটোৱে এনেই আঁকি থকা দেখা পাইছিলে। মানে সি এনেই ঘৰত থাকোঁতে কিবা আঁকি থকা তেখেতে লক্ষ্য কৰিছিলে। তেতিয়া সি একেবাৰে সৰু আছিলে। তাৰপাছতে তেখেতে মানে মোৰ ডাঙৰজনী ছোৱালীক কৈছিলে, তই ইয়াক লগত লৈ নাযাওঁ কিয়, লগত লৈ যাবিচোন, ইমান ধুনীয়াকৈ সি আঁকি আছে নিশিকাকেই। পিছে তাই তেতিয়া বহুত সৰু আছিলে, গতিকে তাইকো নি থ'বগৈ লাগে, আনিবগৈ লাগে। গতিকে ভায়েকক বা তাইক কেনেকৈ নিব। গতিকে লাহে লাহে ময়ো ভাবিলোঁ নিজেই যাব পৰা হওকচোন। যেতিয়া সি নিজেই যাব পৰা হ'ল, তেতিয়া মই তাক সেই তালৈকে, যিখন স্কুলত বায়েকে শিকিছিলে, যিজন শিক্ষকৰ ওচৰত, তালৈকে তাকো পঠালোঁ। সি ঠিকেই গৈ আছিলে। তাৰপাছত অৱশ্যে সেয়া আগৰ পৰাই যিটো বস্তুত তাৰ মানে গুৰুত্ব আছিলে, সি নোযোৱাৰ আগলৈকে সি আঁকিয়ে আছিলে কিবা কিবি। সৰু ল'ৰা এটা হিচাপত মানে যথেষ্টখিনি সি পাৰিছিলে। তাৰপাছতে গৈ থাকোঁতে ক্লাছ 9ত থাকোঁতে সেয়া লকডাউন হ'ল, ক'ভিড আহিলে। তাৰপাছতে মেট্ৰিকৰ সময় বুলি পঢ়াও অকণমান তেনেকেই অনলাইন পঢ়া গুৰুত্ব দিবলগীয়া হ'ল। সেই বছৰ সি আৰ্ট স্কুল বুলি নগ'লে আৰু। গতিকে আৰ্ট বস্তুটো থাকিয়েই গ'ল। তাৰপাছত নোযোৱাকৈ থাকিলে, পিছত মই যাবলৈ ক'লোঁ, মেট্ৰিক হৈ গ'ল, ৰিজাল্ট দিলে। তাৰপাছত আকৌ সি নিজকে ডাঙৰ বুলি ভাবিবলৈ ল'লে নহয়, মেট্ৰিক পাছ কৰিলে আৰু। গতিকে সি এতিয়া সেই এবছৰ ৰখি দিয়াৰ বাবে তাৰ লগৰখিনি নাই, পিছৰখিনি সৰু, গতিকে সিমানখিনি অংক কৰি সি লগত আৰু আৰ্ট শিকিবলৈ নগ'লে। নোযোৱাৰ পাছত এতিয়াতো আৰু ডেকাই হ'ল, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এয়া BA BCom নাম লগাইছে এইবাৰ। গতিকে সেয়া আৰু গাভৰু ছোৱালীজনী ফটো এখন আঁকি আছে। মই সুধিছোঁ, তই বাৰু এইটো কাক আঁকিছ এইজনী কচোন। মুখে মতা নাই, মানে সি কাৰোবাক নিৰ্দিষ্টকৈ অঁকা নাই, আচলতে মই ধেমালিহে কৰিছোঁ। মোৰ কিন্তু বহুত ভাল লাগিলে। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে। মানে কি হৈছে, তাৰ কোনোবা লগৰ ছোৱালী এজনী ককায়েকক কিবা পৰীক্ষাৰ বাবে, আৰ্টৰ কিবা পৰীক্ষাৰ বাবে প্ৰয়োজন হৈছে, কেইবাখনো আঁকি দিবলৈ অৰ্ডাৰ দিছে তাক। সেইবাবেহে সি আঁকিছে। ময়ো আচৰিত হৈছোঁ। মই ভাবোঁ ইমান ধুনীয়াকৈ অঁকা ল'ৰাটোৱে একো আঁকিবলৈ এৰি দিলে। বাইকখন লৈ ঘূৰি থকাটো ভাল নাপাওঁ। লগৰ ল'ৰাৰ লগত বেছিকৈ ঘূৰাটো মই বেয়া পাওঁ। যিবিলাক তাক শিকাইছিলোঁ, যিবিলাক আশা কৰিছিলোঁ, সেইবিলাকচোন একো নোহোৱা হৈ গৈছে। পিছে যেতিয়া মানে চবৰে ক্ষেত্ৰত, আমাৰো কাইলৈ পইচা এটা পোৱাৰ আশা যেতিয়া সোমাই যায়, পইচা বোলা বস্তুটো যেতিয়া চিনি পোৱা হয়, মূল্যটো বুজি পোৱা হয়, আচলতে এনেই কিছুমান কামতচোন সময় দিবলৈ ইচ্ছা নকৰে। লাগিলে এনেই ঘূৰি ফুৰিব, কিন্তু এনেই বোলে আজৰি পাইছোঁ আজি, আৰ্টটো নকৰে। মই ইমান কওঁ, বেয়া কামত সময়বোৰ নখটুৱাবিচোন, এনেই সময়বোৰ নষ্ট নকৰিবিচোন, সেই আৰ্টটো কেলৈ এৰি দিলি, অকণমান ঘৰতে আঁকি থাক। পিছে মাজতে তেনেকৈ কেতিয়াবা দৰকাৰ হ'লে কোনোবাই ক'লে মানে আঁকি দিয়ে। তেনেকৈ আকৌ এই যে আমাৰ দুৰ্গা পূজাত যিবিলাক গেটসমূহ কিছুমানক আঁকি দিবলৈ কেতিয়াবা কয়, দুৰ্গা পূজাৰ গেটত তেনেকৈ আঁকিছিলে এবাৰ, গেটবিলাক বনাবলৈ আঁকি সেইবিলাকত সি লাগে, অকলে নহয়, লগত থাকে বাৰু। গতিকে অকলেতো নোৱাৰে ইমান ডাঙৰ গেট আঁকিব। ঠিক সেইদৰে কেতিয়াবাহে দেখা পাওঁ। সেইদিনা মোৰ মনটো বহুত ভাল লাগিলে। দেওবাৰ আছিল, যিহেতু দেউতাকো ঘৰত আছিলে। দেউতাকৰ মতে দেওবাৰ ঘৰত আছে, কিবা এটা কামত হাত পাতি ধৰিব লাগে, ল'ৰা আৰু ডেকা হৈছে। মোৰ কিন্তু খং উঠিছে। মই কৈছোঁ, ইমান ভাল কাম এটাত লাগি আছে, আপুনি কিয় মাতি আছে? সি মানে উঠিব ইচ্ছা কৰা নাই। যেতিয়া ইণ্টাৰেষ্টটো আচলতে বহি যায় কিবা এটা কৰাত, তাৰ চাগে মন বহি আছে সি, আৰু যিহেতু লোকৰ বাবে কৰি দিছে, কোনোবাই আঁকিবলৈ দিছে, গতিকে সি খুব গুৰুত্ব সহকাৰে এই কামটোত লাগি আছে। কিন্তু মই বহুত ভাল পাইছোঁ। সময়বোৰ এনেকৈ পাৰ কৰিলে মোৰ বহুত বেছি ভাল লাগে। এনেই যে বাইকখন লৈ ঘূৰি থাকে, দেৰি হয়, লগৰ ল'ৰাৰ লগত, লগৰ ছোৱালীৰ ঘৰত, এইবিলাক মানে কি, বেয়া নাপাওঁ, কিন্তু মানে এইবোৰ এৰি দি পেলাই তাত ঘূৰিলে ভাল নালাগে, নহয় জানো? মাক হিচাপে সেই বস্তুটো বিচাৰোঁ। কিন্তু মোৰ বহুত ভাল লাগি আছিলে সি যে এইখিনিত ব্যস্ত। অৱশ্যে মই ৰখি লৈ ভালকৈ ৰাখিব নোৱাৰিলোঁ ভিডিঅ'টো কৰি। সি যিহেতু গান চান বজাই আছে, গান বজাই মানে নিজকে মনটো ইয়াত বহুৱাই আছে, গান শুনি আছে, এনেকুৱা ধৰণে সি নিজক লৈ ব্যস্ত হৈ আছে। কোনো কাৰণত মানে সি নিজে উঠি মোবাইলটো ষ্টেণ্ডত দি ফিটিং কৰি সি আৰ্টটো মোক ভিডিঅ'টো বনাবলৈ ইচ্ছা কৰা নাছিলে। মই তাৰ মাজতে অকণমান সময় উলিয়াই
এইকণকে ষ্টেণ্ডডাল ফিট কৰি দিলোঁ। অথচ ময়ো দেওবাৰ যিহেতু, দেওবাৰ বুলিয়েই নহয় আচলতে মই আজৰি নাপাওঁ তেনেকৈ ৰখি থাকিবলৈ, গতিকে ষ্টেণ্ডডাল দিলোঁ। গতিকে অলপমান উভোতা হৈছে কিন্তু দেই, চিধাকৈ সম্পূৰ্ণ মই ছবিটো দেখাব নোৱাৰিম আপোনালোকক। আৰু আৰ্ট কৰি থাকোঁতে এনেও ঘূৰাই পকাই থকা হয় যিহেতু, চিধাকৈ ফটোখন বুলি ৰাখিবলৈ নহ'ল। তাৰপাছতে লগৰ ছোৱালীজনীক দিবৰ বাবে, মানে যি অৰ্ডাৰ দিছিলে আঁকিবলৈ, সিহঁতক দিবৰ বাবে ইতিমধ্যে সি বেগত ভৰালে বহীখন। বেগত ভৰাৰ পাছত আৰু মই ক'লোঁ যে ফটো এখন তুলিবলৈ নহ'লে দেচোন। নহয় মা, বেগত বহীখন ভৰালোঁ, গতিকে এতিয়া উলিয়ালে, বহীখনো বহুত ডাঙৰ বহী, আৰ্টৰ বহীখন সেয়া ডাঙৰ দেখিছে নহয়। এবাৰ বেগত ভৰোৱাৰ পাছত টনা যোৰা কৰি থাকিলে যেন ফাটিব নিচিনা লাগে, সেইবাবে ময়ো জোৰ নকৰিলোঁ। গতিকে যিদৰে মই সুবিধা পালোঁ সেইদৰে অকণমান ৰাখিলোঁ আৰু আপোনালোককো দেখুৱাবলৈ ইচ্ছা কৰিলোঁ। গতিকে চাবচোন, যদি ভাল বুলি ভাবে, এইবিলাক ভাল কাম বা ভাল হৈছে। অৱশ্যে মোৰ সৰু ল'ৰা নহয়, এতিয়া সি ডাঙৰ হ'ল, কিন্তু তথাপিতো ডাঙৰ হ'লেও কিছুমান বস্তু, সৰুৰ আৰ্টটো আৰু ডাঙৰৰ আৰ্টটো সদায় বেলেগ নহয় জানো। সৰু ল'ৰা এটাই বা সৰু ছোৱালী এজনীয়ে এইখন ছবি আঁকিব নোৱাৰে কেতিয়াও। গতিকে তেনেকুৱা কথা, ভাল পাব বুলি ভাবিলোঁ আৰু আপোনালোকেও কমেণ্ট এটা কৰিব, আৰু যদি ভাল লাগিছে তাকো উৎসাহ এটা দিব বুলি ভাবিলোঁ। সেইবাবে আপোনালোকক দেখালোঁ, আৰু মাকৰ মন নহয় জানো, সেইবাবে মন গ'ল আপোনালোকক দেখাবলৈ, যিহেতু সকলোবোৰ দেখাওঁ। কেইবাখনো আঁকিবলৈ লৈছে, এইখন হ'বলৈও সময় লৈছে বাৰু, বহুত সময় লাগিব দিয়কচোন, বৰ সহজে হোৱা বস্তু নহয়। এটা কথা, সকলোৱে কয় ভাল ভিডিঅ' দিব লাগে, ভাল ভিডিঅ' দিব লাগে। যেতিয়া মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈছিলে, তেতিয়াও বহুতে মুখে মুখে কৈছিলে, কমেণ্ট দিছে। মোৰ বেছি নাই বাৰু, কমেণ্টবিলাক মোৰ বহুত কম আহে। মানে কি হয় আচলতে, যেতিয়া কমেণ্টবিলাক বেয়া কমেণ্ট দিবলৈ লয়, তেতিয়া বহুত বেছি কমেণ্ট আহে। মই চাওঁ, বহুত বেছি ভিডিঅ'বিলাকৰ তলত দেখোঁ, যিবিলাকৰ বহুত বেছি কমেণ্ট আহে, মেক্সিমাম বেয়া কমেণ্ট আহে। এতিয়া ভগৱানে কৰাত বাৰু মোৰ বেয়া কমেণ্ট খুব কম আহি আছে এতিয়ালৈকে, সেইবাবে মোৰ কমেণ্ট খুব কম। গতিকে ভাল কমেণ্টৰ ভিতৰত খুব কমেই আহে, বেয়া কমেণ্ট নাথাকে তাত। গতিকে কেতিয়াবা কোনোবা এটাই কেতিয়াবা দিয়ে, সেইটো বাৰু মই ধৰা নাই। কিন্তু এই মানে মুখেও কিছুমানে কোৱা শুনো যে ভাল ভিডিঅ' দিব লাগে, ভাল ভিডিঅ' দিলেহে চাই চলে, বা বেলেগৰ বিলাকতো দেখোঁ কোৱা শুনো যে যিবিলাক বেলেগ ইউটিউবাৰে ভিডিঅ' দিয়ে, তেওঁলোককো কোৱা শুনো যে ভাল ভিডিঅ' দিব লাগে। কিন্তু এইবিলাক মই ভাবোঁ ভাল ভিডিঅ'ই, মোৰ মতে ভাল ভিডিঅ'। কিন্তু এইবিলাক চাবচোন, মানুহে বেছি মানুহে নাচায়। আৰু কিন্তু কিছুমান ভিডিঅ'চোন অকল খোৱা বোৱাতে সীমিত থাকে, কি খাইছে, কেনেকৈ খাইছে, সেইখিনিতে সীমিত থাকে, অথচ বহুত মানুহে চাই ভাল পায়। আৰু সকলোৰে ক্ষেত্ৰত সেই বস্তুবোৰ নহয়, এই বস্তুবিলাক দেখাবলৈ কিছুমানৰ নাথাকে। সেয়া কৈছোঁৱেই, খোৱা বোৱা, কি বনাইছে, কেনেকৈ আছে, কি কিনিলে দোকান বজাৰৰ পৰা, কি বজাৰ কৰিলে, সেই বস্তু কিছুমান দেখালেও বহুত বেছি ভিউজ আহে। কিন্তু এনেকুৱা কিছুমান যিবিলাক প্ৰয়োজনীয় বুলি আচলতে কোনোবাই শিকিব লাগে, কোনোবাই চালে ভাল, তেনেকুৱা কিছুমান ভিডিঅ' কিন্তু বহুত কমেই চায়। তথাপি মই দেখাব লগা বুলি ভাবিলোঁ, বা এনেকুৱা ভিডিঅ' কিছুমান ৰাখি থোৱাব লাগিব বুলি ভাবিলোঁ। কাৰণ তাৰ হাতৰ যিহেতু, ল'ৰাটোৰ হাতৰ বস্তু এটা ভাল লাগে ৰাখি থৈ। গতিকে আপোনালোকৰ যদি ভাল লাগে, সেইবাবে মই চাবলৈ অনুৰোধ জনালোঁ, আৰু নিশ্চয়কৈ কমেণ্ট এটা কৰিব বুলি ভাবিলোঁ, যিহেতু ভাল ভিডিঅ'। আৰু মইতো ভিতৰতে থাকি এইসমূহ ভিডিঅ'ই আপোনালোকক দিব পাৰোঁ, কৈছোঁৱেই। ছোৱালীজনীয়ে যিখিনি কাপোৰত বনায়, ল'ৰাটোৱে এইটো আৰ্ট কৰিছে, বা ঠিক তেনেকুৱা ধৰণৰ যিকোনো বস্তু ঘৰতে যিখিনি আমাৰ ঘৰত ৰেডি হৈ থাকে, কৰিব পাৰে। তাইও সেইদৰে কাপোৰবিলাকত বহুত ধুনীয়া ধুনীয়া ফুল কৰি আছিলে, সেয়া আপোনালোকক দেখাইছিলোঁ। ঠিক সেইদৰে মই তাৰ আৰ্টটো মই দেখাবলৈ ভাবিলোঁ। আগতেও দেখাইছোঁ, মই তাৰ আৰ্ট দিছোঁ, কিন্তু সেয়া কৈছোঁ নহয়, নাই চোৱা, বহুত কম ভিউজ আহিছে। তথাপিতো ভিউজ বুলি নহয় আচলতে, যিহেতু মই চেনেলটো খুলিছোঁ আৰু মই সকলো তাতে দি ৰাখিছোঁ, গতিকে তাৰ মাজতে মই তাৰ যিটো কলা মই সাঁচি ৰাখি মোৰ ভাল পাওঁ, ল'ৰা ছোৱালীৰ নিজৰ হাতৰ। গতিকে সেইবাবে মই ৰাখিবলৈও চেষ্টা কৰিলোঁ।
আগতে মোৰ ফেচবুকত যেতিয়া মই আছিলোঁ তেতিয়াও মই সকলো মই সিহঁতৰ বস্তুবোৰ দি থাকোঁ আৰু এইদৰে ৰাখি থওঁ। এতিয়াও আছে ফেচবুক। আচলতে ফেচবুকত লাগিবলৈ এতিয়া সময় নোহোৱা হ'ল। সকলোৱে জানেই যে এটা বস্তু যেতিয়া লাগি থকা হয় তেতিয়া বেলেগ এটা বস্তু থাকি যায়। এতিয়া মই ইউটিউব বুলি যেতিয়াৰ পৰা হাত দিলোঁ, ভিডিঅ' কি দিম, কোনটো কি কৰিম, কেনেকৈ কৰিম, সময় কেতিয়া পাম, সেইটো চিন্তা কৰাৰ পাছত আৰু ফেচবুকলৈ যাবলৈও সময় নাথাকে। কিন্তু বহুত মৰম আছে মোৰ যিটো ফেচবুক আছিলে। তাত মই বহুত কিবা কিবি লিখি ৰাখিছিলোঁ, লিখা আছিলে। নিজে যেতিয়া মই দুটা এটা কেতিয়াবা এনেই গান গুণগুণাওঁ, আপোনালোকে গমেই পাইছে, সকলোতে অকণমান অকণমান থাকোঁ। গোসাঁই নাম, গোসাঁনী নাম তাকো গাওঁ, বিয়া সময়ত বিয়া নাম অকণমানো গাওঁ। ঠিক সেইদৰে যিকোনো ধৰণৰ অকণমান মই লিখিও ভাল পাওঁ, ভুলে শুদ্ধই যিখিনি কথা মই মুখেৰে প্ৰকাশ কৰিবলৈ লগ নাপাওঁ, কৈছোঁৱেই, সেইখিনি মই আগতে ভিডিঅ' যেতিয়া মই প্ৰস্তুত কৰা নাছিলোঁ, মই তেতিয়া ফেচবুকত লিখি মই সাঁচি ৰাখিছিলোঁ। ঠিক সেইদৰে মোৰ ফেচবুকটো জীয়াই আছে, জীয়াইও ৰাখিছোঁ। কিন্তু এইদৰে সিহঁতৰ হাতৰ কৰ্মবিলাকো মই তাতো ৰাখি থোৱা আছে। চালেও গম পাব মোৰ ফেচবুকটো ৰীতা দেৱী বুলি আছে, চাৰ্চ কৰিলে ওলাব। আপোনালোকে মোৰ প্ৰফাইলটো চালে তাতো গম পাব যে মই কেনেকুৱা ধৰণৰ বস্তুবিলাক আচলতে ফেচবুকতো মই দিছিলোঁ। গতিকে মই ভাল পোৱাবোৰ দিওঁ আচলতে। তাকো আপোনালোকে ভাল পালে মোৰ ভাল লাগিব আৰু। বহুত সময় লাগিছে নহয়নে? কিন্তু চাই থাকিবও পাৰি বাৰু, কাৰণ ইমান পটককৈ হোৱা ছবিও নহয়, এইখন নহয় জানো। অৱশ্যে মই আৰম্ভণিৰ পৰা কৰাও নাই। মই যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰায় হৈ গৈছে, অকল মাত্ৰ চুলিখিনি কৰি আছিলে সি। কিন্তু তাৰ আৰম্ভণিৰ পৰা কৰাহেঁতেন এখন ছবিতে ভিডিঅ' কিজানি মোৰ বহুত দেৰি লাগিলেহেঁতেন। সেইবাবে মই মাত্ৰ অকণমানহে কৰিছোঁ। চাওক কি সুন্দৰ লাগিছে একদম। মই তাক জোকাইছোঁ মানে, কোন ছোৱালী ফটো আঁকিছ কচোন। কি ধুনীয়া লাগিছে চাওকচোন। পঢ়া শুনাৰ চাৰ্টিফিকেটকেইখন যিমান বেছি প্ৰয়োজন, কাষৰ কিছুমান কাম, হাতৰ বিদ্যা লগত ৰখাটো বহুত বেছি দৰকাৰ। তাৰ বা কিবা এটা উপকাৰ কি হ'ব সেইটো পিছৰ কথা, কিন্তু মই ভাল পাওঁ। ময়ো সেইবিলাকত বহুত বেছি আগ্ৰহী আছিলোঁ। মোৰ সেইখিনি সময়ত সুবিধা নাছিলে। মই যিদৰে তাহাঁতক মাক হিচাপে এইটো কৰচোন, এইটো শিকচোন, এইটো এনেকৈ থাকচোন, এইবিলাক মই আগুৱাই নিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ মাহঁতৰ দিনত আচলতে সেইবিলাক বস্তু নাছিলেও আৰু নোৱাৰিছিলেও, তেনেকুৱা ধৰণৰকৈ নোৱাৰিছিলে। গতিকে সেইবাবে মই যিখিনি নাপালোঁ, যিখিনি মই ভাল পাইছিলোঁ, মই সিহঁতৰ পৰাই বিচাৰি লওঁ। পঢ়াটোতো মানুহক লাগেই। বহুত পঢ়া শুনা মানুহ দেখিছোঁ এতিয়া। মই বহুত এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, হয়তো মোৰ নিচিনাকৈ ভাবিব বা চিন্তা কৰিব বহুত মানুহে নোৱাৰে। মই যিমানখিনি দৰকৈ চিন্তা কৰিব পাৰোঁ, যিহেতু মোৰ পঢ়া শুনা নাই, কিন্তু বহুত পঢ়া শুনা মানুহৰ চিন্তা শক্তিবোৰ বহুত বেছি কম আৰু বহুত ঠেক মনৰ, বহুত শিক্ষিত মানুহ বহুত ঠেক মনৰ থাকে। গতিকে সেই হিচাপত ময়োতো সিমানখিনি পাৰোঁ, যদিও মোৰ শিক্ষা সময়ত মোক দিব নোৱাৰিলে বা ল'ব নোৱাৰিলোঁ। গতিকে তাৰ বাহিৰাখিনি বহুত বেছি প্ৰয়োজন, যিখিনি এতিয়া মই হাতেৰে কৰি আছোঁ, চিলাই, দহি বটা, হাতৰ চিলাই, মেচিন এম্ব্ৰইডাৰী, ঠিক সেইবিলাক বস্তু তাতকৈ বেছি প্ৰয়োজনীয় বুলি মই ভাবোঁ। এতিয়া মোক চিনি পাইছে দুজনে সেইখিনিৰ পৰাহে। মোক পঢ়াৰ পৰা মানুহক মোতকৈ বেছি কম মানুহে চিনি পায়। এয়া প্ৰায় হৈ গৈছে, দেখিছে নহয়। ফটো হিচাপে তুলিবলৈ নহ'লে এয়া পথালি হৈ আছে ফটোখন, তেনেকেই মই অকণমান ৰাখিলোঁ। প্লিজ কমেণ্ট এটা কৰিব দেই। তাৰপাছতে এইটো চাওক, এইটো কি বাৰু? কেৰ্কেটুৱা। কেৰ্কেটুৱা চিনি পায়নে আপোনালোকে? এই যে গছৰ
তামোলবিলাক ইমান খাই নহয়নে, আৰু কুমলীয়া নাৰিকলবোৰ, কিন্তু বস্তুটো বহুত বেছি মৰম লাগে নহয়নে। আৰু নেগুৰডাল চাবচোন কিমান শকতকৈ ফুলি থাকে, সি সুন্দৰকৈ আঁকিলে বাৰু এইটো কেৰ্কেটুৱা। এইডাল চাওক, নেগুৰডালে সৈতে সি কিবা এটা লৈ আছে হাতত, মানে নাৰিকলেই নে তামোলেই নে কিবা এটা লৈ গৈছে। আৰু মধুৰি চধুৰি একো থাকিবলৈ নিদিয়ে কেৰ্কেটুৱা য'ত থাকে নহয়নে। আপোনালোকে চিনি পায়নে নাই বাৰু। তাৰ পাছতে সি এয়া এজোপা গছৰ আৰম্ভ কৰিছে আঁকিবলৈ, আৰু মই সিমানকণকে ৰাখিলোঁ। সম্পূৰ্ণ হোৱাগৈ নাই, বহুত সময় লাগে এইবিলাক কৰোঁতে। গতিকে আজিলৈ আহোঁ, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।